নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ আশে-পাশে যদি নিম গছ আছে তেন্তে আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ এবাৰ শেষলৈকে চোৱাটো খুবেই জৰুৰী। কাৰণ প্ৰিয় দৰ্শক, এখন ঘৰত নিম গছ থাকিলে কিছুমান আপুনি ভুল কাম কেতিয়াও কৰাটো উচিত নহয়। সঠিক দিশত বা সঠিক নিয়মত যদি এখন ঘৰত নিম গছ নাথাকে তেতিয়াহ'লে ঘৰখনলৈ বিভিন্ন বিপদ, বিভিন্ন দোষৰ সৃষ্টি হয়। ঘৰখনৰ সদস্যসকলে যিকোনো কামতে কেতিয়াও সফল হ'ব নোৱাৰে, বিফল হৈ থমকি ৰ'বলগীয়া হয় আৰু ঘৰখনত এটাৰ পাছত আন এটা সমস্যাই লগ নেৰা হয়। অৰ্থাৎ আমি ক'ব বিচাৰিছো, সঠিক দিশত যদি এই নিম গছ নাথাকে তেতিয়াহ'লে ঘৰখনলৈ দুৰ্ভাগ্য আপুনি নিজেই আমন্ত্ৰণ কৰাৰ দৰে হয়। কাৰণ এখন ঘৰত নিম গছ থাকিলে শনি গ্ৰহৰ বহুত প্ৰভাৱ পৰে। শনি গ্ৰহৰ যেতিয়া বেয়া প্ৰভাৱ পৰিব তেতিয়া সেইখন ঘৰত ৰোগ ব্যাধি সমস্যাই অন্ত নোহোৱা হৈ পৰে। সেইবাবে আপোনাৰ ঘৰত যদি নিম গছ আছে বা আপুনি যদি নিম গছ আনিম বুলি ভাবিছে ঘৰলৈ, তেতিয়াহ'লে এই কথাখিনি আপুনি জানিহে নিম গছ ঘৰলৈ আনিব। আৰু নিম গছ ঘৰত থকাটো খুবেই ভাল। নিম গছৰ পাত আৰু ছালে বিভিন্ন ৰোগ ব্যাধিৰ পৰা মনুষ্যক উপশম দিব পাৰে। এখন ঘৰৰ বাৰীত বা আশে-পাশে নিম গছ থকাটো অতি দৰকাৰ। কিন্তু ইয়াৰ আপুনি সঠিকভাৱে নিয়ম কিছুমান মানি চলাটো অতি জৰুৰী। প্ৰিয় দৰ্শক, নিম গছৰ ভূমিকা অৰ্থাৎ গুৰুত্ব আছে আমাৰ বাবে। বহু ক্ষেত্ৰত আমাক প্ৰয়োজন হয় নিম গছৰ পাত, নিম গছৰ ডাল, নিম গছৰ ছাল। আমি বিভিন্ন ঔষধিক গুণ হিচাপে ব্যৱহাৰ কৰোঁ। প্ৰতিজন ব্যক্তিৰ বাবে এই নিম গছৰ পাত খুবেই প্ৰয়োজন আছে। গতিকে এখন ঘৰত নিম গছ থাকিলে বহুতো সুফল পাব পাৰি যদি সঠিক নিয়মত ৰাখিব পাৰে। এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টোত আমি সুন্দৰভাৱে শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপোনালোকৰ লগত খুব সুন্দৰকৈ এই কথাখিনি শ্বেয়াৰ কৰিব খুজিছো। গতিকে ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে সেইটো কমেণ্টত জনাব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব যাতে আমি প্ৰতিদিনে আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' বনাব পাৰোঁ, প্ৰস্তুত কৰিব পাৰোঁ। তাৰ বাবে আমাক মনোবল বঢ়াব বুলি আশা কৰিছো। লগতে এনেধৰণৰ নতুন ভিডিঅ'সমূহ আপুনি পাই থাকিবৰ বাবে, আমাৰ এই চেনেলটো চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। সমান্তৰালভাৱে প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে, যাৰ ঘৰত অৰ্থাৎ যিখন ঘৰত এই নিম গছ থাকিব, নিম উদ্ভিদ থকাৰ ঘৰখনত শনি গ্ৰহৰ দোষ নালাগে। লগতে শাস্ত্ৰত কোৱা হৈছে যে আপোনাৰ ঘৰত যদি নিম গছ ৰোপণ কৰিছে তেতিয়াহ'লে আপুনি যদি নিয়মীয়াকৈ এই নিম গছক পূজা কৰিব পাৰে তেতিয়াহ'লে আপুনি বিভিন্ন আপোনাৰ জীৱনত থকা দোষৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। কিন্তু প্ৰিয় দৰ্শক, এই নিম গছ ৰোপণ কৰাৰ ক্ষেত্ৰত, ঘৰত থকাৰ ক্ষেত্ৰত আপুনি কিছুমান সাৱধান অৱলম্বন কৰাটো শাস্ত্ৰত কোৱা হৈছে। কিছুমান ৰাশিৰ ব্যক্তিয়ে এই নিম গছ ঘৰত ৰাখিব নালাগে আৰু কিছুমান এনেকুৱা ব্যক্তিয়ে কেতিয়াও নিম গছ ঘৰত ৰোপণ কৰিব নালাগে। অন্যথা তেওঁলোকে বিপৰীত ফলৰহে সন্মুখীন হ'বলগীয়া হ'ব। অৰ্থাৎ আমি ক'ব বিচাৰিছো, সেইখন ঘৰত শনি গ্ৰহৰ কুপ্ৰভাৱ পৰিব, যাৰ ফলত ঘৰখনৰ সদস্যসকলে সফলতাৰ মুখ কোনোদিন দেখিবলৈ নাপাব। শাস্ত্ৰত লগতে কোৱা হৈছে, এখন ঘৰত নিম গছ থাকিলে কেৱল শনি গ্ৰহৰ দোষৰ পৰা মুক্ত হোৱাই নহয়, সঠিক দিশত থাকিলে, সঠিক নিয়মত থাকিলে ঘৰখনলৈ সুখ আৰু সমৃদ্ধিৰ আগমনো ঘটিব। ঘৰখনলৈ ইতিবাচক শক্তিৰ আগমন হ'ব, যাৰ ফলত ঘৰৰ সদস্যসকলৰ বিফল হৈ থকা আধৰুৱা কামসমূহো তেওঁলোকে সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম কৰি তুলিব পাৰিব।
প্ৰিয় দৰ্শক, নিম গছ হৈছে ঐশ্বৰিক শক্তিৰে সমৃদ্ধিশালী গছ। এই উদ্ভিদ ঘৰত থাকিলে, ঘৰত ৰোপণ কৰিলে ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয় আৰু ধনাত্মক শক্তি ঘৰলৈ আকৰ্ষিত কৰি আনে এই নিম গছে। কেৱল প্ৰিয় দৰ্শক, নিম গছ ঘৰত থাকিলে শনি গ্ৰহৰ দুখ দূৰ হোৱাই নহয়, আপোনাৰ ঘৰৰ পৰা ৰাহু কেতু গ্ৰহৰ বিভিন্ন দোষৰ পৰাও ঘৰখন মুক্ত হৈ থাকিব। এই উদ্ভিদ ঘৰত থকা মানে আপুনি দুখমুক্ত হৈ থকা। শাস্ত্ৰৰ মতে যিখন ঘৰত নিম গছ থাকে আৰু যি ব্যক্তিয়ে এই নিম গছত সঠিকভাৱে চোৱা চিতা কৰিব, পূজা কৰিব, এইখন ঘৰলৈকে সুখ সমৃদ্ধিৰ আগমন হয়। আৰু কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰাখিলেহে এই নিম গছৰ পৰা সুখ সমৃদ্ধি আপুনি শান্তি আৰু দুখমুক্ত হ'ব পাৰিব। কেৱল ইমানেই নহয়, সঠিক দিশত থাকিব লাগিব। আপুনি সদায় ঘৰত নিম গছ দক্ষিণ পশ্চিম দিশতহে ৰোপণ কৰিব। এই দিশত ৰোপণ কৰিলে শাস্ত্ৰৰ অনুসৰি ঘৰৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম চেনেহ অটুট থাকিব আৰু আপোনাৰ ঘৰৰ সদস্যসকলৰ স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰিব এই নিম গছে। কেৱল ইমানেই নহয়, ঘৰত নিম গছ থাকিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ অৰ্থাৎ কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হয়। লগতে পূৰ্বপুৰুষ অৰ্থাৎ মৃতকৰ যদি যিকোনো ধৰণৰ দোষ থাকে, সেই দোষৰ পৰাও দুখমুক্ত হ'ব পাৰিব আপুনি। সেইবাবে ঘৰত নিম গছ নাথাকিলে ঘৰলৈ নিম গছ আনি সঠিক নিয়মত সঠিক দিশত ৰোপণ কৰিব লাগে। প্ৰিয় দৰ্শক, আপোনাক যদি হঠাতে কেতিয়াবা পোক পৰুৱাই কামোৰে, তেতিয়াহ'লে আপুনি নিম গছৰ ছাল বা পাত যদি আপুনি ঘঁহি দিয়ে, তেতিয়াহ'লে আপোনাক যি পোক পৰুৱাই কামুৰিব সেই বিষৰ পৰা আপুনি উপশম পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ যদি দাঁতৰ যিকোনো সমস্যা হয়, দাঁতৰ ছালত যদি সমস্যা হয়, তেতিয়াহ'লে আপুনি নিম গছৰ ডাল ভাঙি লৈ যদি আৰু ছালেৰে যদি দাঁত ঘঁহে, তেতিয়াহ'লে সেই সমস্যাৰ পৰা উপশম পাব পাৰিব বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশিটো ধনু ৰাশি আৰু বৃষ ৰাশি হয়, তেতিয়াহ'লে আপুনি নিম গছ ঘৰত আনি ৰোপণ নকৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে যদি ঘৰত ৰোপণ কৰে নিম গছ, তেতিয়াহ'লে আপুনি বিপৰীত ফলহে লাভ কৰিব। অৰ্থাৎ আপোনাৰ ঘৰত ক্ষতিহে হ'ব। আপুনি যিকোনো ক্ষেত্ৰত সমস্যাৰহে সন্মুখীন হ'ব লাগিব। যদি আপোনাৰ এই দুটা ৰাশি হয়, তেন্তে আপুনি ৰোপণ নকৰিব আপোনাৰ ঘৰত নিম গছ। আপোনাৰ ঘৰৰ বেলেগ সদস্যক ৰোপণ কৰিবলৈ ক'ব। আপুনি কিন্তু সেই নিম গছত কেতিয়াও পানী নিদিব। আপোনাৰ যিহেতু বৃষ ৰাশি বা ধনু ৰাশি হয়, গতিকে আপুনি শাস্ত্ৰৰ অনুযায়ী নিম গছত পানী দিয়াটো আপোনাৰ বাবে ভাল নহয়। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। লগতে যি ব্যক্তিয়ে প্ৰতিদিনে নিচাজাতীয় বস্তু সেৱন কৰে আৰু প্ৰতিদিনে মাছ মাংস সেৱন কৰে, তেনে ব্যক্তিয়ে নিম গছ ৰোপণ কৰাৰ পৰা বিৰত থকাটো ভাল। কাৰণ এনে ব্যক্তিয়ে নিম গছ ৰোপণ কৰিলে ঘৰখনলৈ সমস্যাহে আহিব। সুফল তেওঁলোকে কোনোদিন কেতিয়াও পাব নোৱাৰিব। সেইবাবে এনে সমস্যাৰ সন্মুখীন নোহোৱাকৈ এনে ব্যক্তিয়ে ঘৰত নিম গছ ৰোপণ নকৰিব পৰাপক্ষত। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰত নিম গছ আছে বা আপুনি আনিম বুলি ভাবিছে ঘৰলৈ নিম গছ, তেতিয়াহ'লে আপুনি প্ৰতিদিনে চোৱা চিতা কৰিব লাগিব সেই নিম গছ। ভালদৰে চোৱা চিতা আপুনি প্ৰতিদিনে নিয়মিতভাৱে এই নিম গছত পানী দিব লাগিব, যাৰ ফলত আপুনি শনিৰ সুপ্ৰভাৱ লাভ কৰিব। সুপ্ৰভাৱৰ ফলত আপোনাৰ ঘৰৰ প্ৰতিজন সদস্য দুখমুক্ত হ'ব শনি গ্ৰহৰ। যদি আপুনি নিম গছ আনি পেলাই এই গছ অপ্ৰতিপাল কৰে, পানী নিদিয়ে, দৈনিক আপুনি চোৱা চিতা নকৰে, তেতিয়াহ'লে শনি গ্ৰহৰ কুপ্ৰভাৱহে পৰিব আপোনাৰ ঘৰত। আপুনি সদায় ঘৰৰ দক্ষিণ পশ্চিম দিশতহে ৰোপণ কৰিব শাস্ত্ৰৰ অনুযায়ী এই নিম গছ। তেতিয়াহে আপুনি ইয়াৰ সুফল পাব পাৰিব। যদি আপুনি সঁচা অৰ্থে এই নিম গছৰ পৰা সুফল লাভ কৰি সুস্থৱান হৈ থাকিব বিচাৰে ঘৰৰ প্ৰতিজন সদস্যই, তেতিয়াহ'লে আপুনি এই নিয়মসমূহ মানি চলাটো অতিকৈ জৰুৰী।
কাৰণ এই নিম গছ হৈছে ঐশ্বৰিক শক্তিৰে ভৰপূৰ। এই নিম গছ ঘৰত সঠিকভাৱে থাকিলে ঘৰখনলৈ সুখ সমৃদ্ধিৰ আগমন হোৱাটো একেবাৰে নিশ্চিত বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে আপোনাৰ ঘৰত যিকোনো সদস্যই যদি যিকোনো কামত কেতিয়াও সফল হ'ব পৰা নাই, বিফল হৈ থবকি ৰৈছে, তেন্তে ঘৰলৈ আপুনি নিম গছ অনাটো অতিকৈ জৰুৰী। নিম গছ আদি আপুনি সঠিক দিশত অৰ্থাৎ দক্ষিণ পশ্চিম দিশত ৰোপণ কৰি নিয়মিতভাৱে আপুনি পানী দিয়ক, চোৱা চিতা কৰক। কম দিনৰ ভিতৰতে আপুনি সেই বাধাসমূহ দূৰ কৰি আপুনি সফল হ'ব পাৰিব আপোনাৰ আধৰুৱা কামসমূহত। কাৰণ সেই দুখসমূহ শনি গ্ৰহৰ কুপ্ৰভাৱৰ ফলতেই হয়। শনি গ্ৰহৰ কুপ্ৰভাৱ এই গছ থাকিলে দূৰ হ'ব। কিন্তু প্ৰিয় দৰ্শক, প্ৰতিদিনে নিচাজাতীয় বস্তু সেৱন কৰা ব্যক্তিয়ে এই গছ ৰোপণ নকৰাটোৱে ভাল। কাৰণ শনি দেৱতাই এনে ব্যক্তিক কোনোদিন পচন্দ নকৰে। অৰ্থাৎ এনে ব্যক্তিৰ ওপৰত ৰুষ্ট হয় শনি দেৱতা। এনে ব্যক্তিয়ে যদি ৰোপণ কৰে এই গছ, তেতিয়াহ'লে তেওঁৰ ওপৰত শনি গ্ৰহৰ কুপ্ৰভাৱ পৰি জীৱনত যিকোনো ক্ষেত্ৰত বা উন্নতি হোৱাত বাধাৰ সন্মুখীনহে হ'ব। সেইবাবে এনে ব্যক্তিয়ে এই গছ নৰোৱাটোৱেই ভাল পৰাপক্ষত। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ঘৰত নিম গছ আছে বা আনিম বুলি ভাবিছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত কোৱা এই নিয়মসমূহ পালন কৰক, আপুনি সুফল অৱশ্যেই পাব। আপুনি যদি এই নিয়মসমূহ পালন কৰি ঘৰত নিম গছ ৰাখে, তেতিয়া আপুনি নিজেই ইয়াৰ ফল দেখিবলৈ পাব। গতিকে আপুনি যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।